নমস্কাৰ মোৰ পৃথিৱী খোজ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোত জনাব বিচাৰোঁ যে আপোনালোকৰ শিশুটো সুৰক্ষিত ৰাখক আৰু আপুনি নিজেও সুন্দৰকৈ শান্তিত থাকক কিয় কৈছোঁ আমি বজাৰৰ বস্তুবোৰ খোৱাবলৈ যায় আমাৰ শিশুবোৰ বেমাৰ হৈছে যাৰ ফলত আপুনি মই কষ্ট পাইছোঁ সেইবাবে আমি নজৰ দিব লাগে আমাৰ ঘৰত হোৱা বস্তুবোৰ যেনে মেষ্টা টেঙা কিছু ঠাইত বা গাঁৱত বেলেগ নাম দিয়ে যি কি নহওক যাতে আপুনি সুন্দৰকৈ ঘৰতে এইবোৰ তৈয়াৰ কৰি আপোনাৰ সন্তানক সোৱাদটো দিয়ে আৰু লগতে আপুনিও শান্তিত থাকে সেইবাবে আজি এই ভিডিঅ'টো বনাইছোঁ আৰু বেছি মই দীঘলীয়াও নকৰোঁ কাৰণ দীঘলীয়া ভিডিঅ' চাবলৈ কাৰো সময় নাই হয়নে সেইবাবে যাতে আমি এই উঠি অহা ল'ৰা ছোৱালীবোৰ কথা চিন্তা কৰি সিহঁতক যাতে আমি সুৰক্ষিত ৰাখিব পাৰোঁ আৰু সিহঁতৰ শান্তি আমাৰ শান্তি বিশ্বৰ শান্তি মই বাৰে বাৰে কৈছোঁ আপোনালোকৰ শান্তিয়ে আমাৰ শান্তি বিশ্বৰ শান্তি সেইবাবে আমি শিশুবোৰক সযতনে সুৰক্ষিতকৈ ৰাখিব লাগে যাতে বেমাৰ আজাৰে বা এইবোৰ বস্তুৰ দ্বাৰা বিক্ৰা হৈ তেওঁলোক যাতে ক্ষতি নহয় সেইবাবে আমি গুৰুত্ব দিব লাগে আৰু সিহঁত শান্তি থাকিলে আমি শান্তি থাকিব পাৰিম নহ'লে সিহঁতৰ পিছে আমি দৌৰি ফুৰিব লাগিব ভাগৰুৱা হ'ব লাগিব মানসিকতা আমি হেৰুৱাই নিজকে কেতিয়াবা কি হৈ যায় কোনো নাজানে সেইবাবে আমি সতৰ্ক অৱলম্বন কৰিব লাগিব গতিকে আপোনালোকক কথাখিনি ক'লোঁ আপোনালোকে মনত অকণো দুখ নাপাব কাৰণ আমাৰ ঘৰত হোৱা বস্তুবোৰেই সুন্দৰ সোৱাদ লগা জুতি লগা জেলি ইত্যাদি আদি কৰি বহুত বিভিন্ন ধৰণৰ বস্তু হৈ আছে আমি এইবোৰ বস্তু ঘৰতো বনাব পাৰোঁ তেতিয়া আমি বেমাৰ আজাৰ পৰা বা বিক্ৰিয়াৰ পৰা হাত সাৰি থাকিব পাৰিম যদি ভাল লাগে সুন্দৰকৈ মোক গঠনমূলক কমেণ্ট এষাৰ লিখি দিব আৰু লগতে আপোনালোকৰ যদি অভিজ্ঞতা আছে পৰামৰ্শ আগবঢ়াব সেই আশাৰে এইখিনিকে কৈ মই বিদায় ল'লোঁ ধন্যবাদ